ৰমেন বৰঠাকুৰ যেহেতু আপোনালোকৰ দলৰে জ্যেষ্ঠ নেতা তেওঁ যিটো অভিযোগ আনিছে অতি গুৰুতৰ গতিকে আপোনালোকৰ দলৰ মজিয়াত এই সন্দৰ্ভত আলোচনা হ'বনে নাই কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব যদি আৰু চেকখন কাক দিছিলে সেই কথা আলোচনা বা কিবা তদন্ত কৰিব নেকি বিজেপিয়ে অশোক শৰ্মা ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা ল'ব টিভিত ইমান মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱা কাৰণে সেইদিনাখন একেলগে ল'ম সমান্তৰালভাৱে এতিয়া কিছুমান কথা মই বিজেপিৰ লগত চাই লওঁ যে বিজেপিয়ে যদি অশোক শৰ্মাক চৌকছ কৰে ময়ো আমাৰ দলত চৌকছ কৰিম বিজেপিয়ে যদি অশোক শৰ্মাৰ ওপৰত একশ্যন লয় ময়ো একশ্যন ল'ম হ'ব তেখেতে কি দৃষ্টিভংগীয়ে কৈছে মই নাজানো মই জনাত অজিত ভূঞা ডাঙৰীয়াইও আমাৰ দলৰ হৈ প্ৰচাৰ কৰি আছে আজিও অজিত ভূঞা ডাঙৰীয়া মোৰ লগত যোৱা কথা আছিলে তেখেতৰ কিবা অসুবিধাৰ কাৰণে হয়তো আজি যাব পৰা নাই যোনে যেনেকৈ পাৰিছে কৰি আছে আৰু প্ৰচাৰটো আপোনালোকেও কৰি আছে এইবাৰ বিজেপি দাবী কৰিছে হিচাপটো নিজে উলিয়াব ৰমেন বৰঠাকুৰ যেহেতু আপোনালোকৰ দলৰে জ্যেষ্ঠ নেতা তেওঁ যিটো অভিযোগ আনিছে অতি গুৰুতৰ গতিকে আপোনালোকৰ দলৰ মজিয়াত এই সন্দৰ্ভত আলোচনা হ'বনে নাই কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব যদি আৰু চেকখন কাক দিছিলে সেই কথা আলোচনা বা কিবা তদন্ত কৰিব নেকি বিজেপিয়ে অশোক শৰ্মা ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা ল'ব টিভিত ইমান মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱা কাৰণে সেইদিনাখন একেলগে ল'ম সমান্তৰালভাৱে এতিয়া কিছুমান কথা মই বিজেপিৰ লগত চাই লওঁ যে বিজেপিয়ে যদি অশোক শৰ্মাক চৌকছ কৰে ময়ো আমাৰ দলত চৌকছ কৰিম বিজেপিয়ে যদি অশোক শৰ্মাৰ ওপৰত একশ্যন লয় ময়ো একশ্যন ল'ম হ'ব তেখেতে কি দৃষ্টিভংগীয়ে কৈছে মই নাজানো মই জনাত অজিত ভূঞা ডাঙৰীয়াইও আমাৰ দলৰ হৈ প্ৰচাৰ কৰি আছে আজিও অজিত ভূঞা ডাঙৰীয়া মোৰ লগত যোৱা কথা আছিলে তেখেতৰ কিবা অসুবিধাৰ কাৰণে হয়তো আজি যাব পৰা নাই যোনে যেনেকৈ পাৰিছে কৰি আছে আৰু প্ৰচাৰটো আপোনালোকেও কৰি আছে এইবাৰ বিজেপি দাবী কৰিছে হিচাপটো নিজে উলিয়াব ৰমেন বৰঠাকুৰ যেহেতু আপোনালোকৰ দলৰে জ্যেষ্ঠ নেতা তেওঁ যিটো অভিযোগ আনিছে অতি গুৰুতৰ গতিকে আপোনালোকৰ দলৰ মজিয়াত এই সন্দৰ্ভত আলোচনা হ'বনে নাই কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব যদি আৰু চেকখন কাক দিছিলে সেই কথা আলোচনা বা কিবা তদন্ত কৰিব নেকি বিজেপিয়ে অশোক শৰ্মা ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা ল'ব টিভিত ইমান মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱা কাৰণে সেইদিনাখন একেলগে ল'ম সমান্তৰালভাৱে এতিয়া কিছুমান কথা মই বিজেপিৰ লগত চাই লওঁ যে বিজেপিয়ে যদি অশোক শৰ্মাক চৌকছ কৰে ময়ো আমাৰ দলত চৌকছ কৰিম বিজেপিয়ে যদি অশোক শৰ্মাৰ ওপৰত একশ্যন লয় ময়ো একশ্যন ল'ম হ'ব তেখেতে কি দৃষ্টিভংগীয়ে কৈছে মই নাজানো মই জনাত অজিত ভূঞা ডাঙৰীয়াইও আমাৰ দলৰ হৈ প্ৰচাৰ কৰি আছে আজিও অজিত ভূঞা ডাঙৰীয়া মোৰ লগত যোৱা কথা আছিলে তেখেতৰ কিবা অসুবিধাৰ কাৰণে হয়তো আজি যাব পৰা নাই যোনে যেনেকৈ পাৰিছে কৰি আছে আৰু প্ৰচাৰটো আপোনালোকেও কৰি আছে এইবাৰ বিজেপি দাবী কৰিছে